মোৰ লগত আছে আপোনালোকৰ সকলোৰে মৰমৰ অংকুৰ, সেই 6 বছৰীয়া ল'ৰাটো, যিটো ল'ৰা মই দেখাইছিলোঁ আজি কিছুদিনৰ আগত ভিডিঅ'ত। ইয়াৰ ওচৰলৈ মই আজি আহিছোঁ। ইয়াক আজি মই ইমানেই বস্তু দি থৈ যাম, যিখিনি বস্তু পায় ইয়াৰ হয়তো বহুত অভাৱ দূৰ হ'ব। ইয়াক আজি মই লৈ যাম বজাৰলৈ। চ' এনেকৈ আমি ওলাই গৈছোঁ। আপোনালোকো ব'লক, আজি আমাৰ এই কণমানি অংকুৰক কি কি বস্তু দিম আপোনালোকে চাব। আজি আমি বজাৰলৈ যাম, যাবানে? আজি তোমাক বজাৰ কৰি দিম, ল'বানে বস্তু? ল'বা? আজি ভাল লাগিবনে মনটো তোমাৰ? আজি হাঁহিবানে তুমি অলপ? আজি অংকুৰৰ মুখত হাঁহি বিৰিঙামে। আপোনালোকে কৈ আছিলে ভিডিঅ'টোত যে সি বৰ মন মাৰি আছে, কিন্তু আজি তাৰ মনটো ফৰকাল কৰি তুলিম। সকলো কথা ক'ম, কি ল'ম আৰু বহুত কথা ক'বলৈ আছে। প্ৰথমতে ব'লক আজি অংকুৰৰ সৈতে বজাৰ কৰি লওঁ। এতিয়া আমি ক'ত যাম গম পাইছা নাই? কমলাবাৰী বজাৰ যাম দেই, ডাঙৰ বজাৰলৈ যাম। আজি তোমাক বহুত বস্তু দিম, ঠিক আছে? আৰু লগতে তুমি বিচাৰি থকা এটা বস্তু দিম, তুমি তাতহে কমকৈ কি ল'ম, ঠিক আছে? চ' চাই থাকক কি কি দিম অংকুৰক আজি। ব'লক আহা। চ' আমি এতিয়া ওলাইছো অলপমান বজাৰ কৰিবৰ কাৰণে অংকুৰৰ বাবে। আৰু চাওক আমাৰ অংকুৰ কি ধুনীয়াকে বহি লৈছে। ইয়াৰ লগত তাৰ জেঠাইকৰ ল'ৰা হয়, ইয়াৰ লগ ই নেৰেই, মানে ইয়াৰ লগৰ অবিহনে আমাৰ লগত নাযায়। একেলগে তাক লৈ লৈছো, আজি বজাৰ কৰিম আৰু অংকুৰৰ মুখত অলপমান হাঁহি বিৰিঙাম। চ' আমি অংকুৰে মই পালোহি মাৰ্কেট। এতিয়া প্ৰথমতে সোমাম চাইকেলৰ দোকানত। ইয়াৰ চাইকেলখন ল'বলৈ খুব মন আছিলে। এতিয়া তুমি কোৱা কোনখন চাইকেল ভাল লাগিছে ইয়াৰ ভিতৰত? এখন ভাল লাগিছে, একদম পুৰা ভাল লাগিছে নে? তোমাক এখন লাগিব ন? তোমাৰ চাইকেল ল'বলৈ মন আছিলে হয় নাই? বহুত দিনৰ পৰা বোলে ঘৰত কৈ আছিলা। এতিয়া অংকুৰৰ বোলে এখন চাইকেল পচন্দ হৈছে, এখন চাইকেল ইয়াক মই লৈ দিম। এখন তুমি ধুনীয়াকৈ চলাবা দেই। আৰু ল'ম বাৰু বস্তু। প্ৰথমতে অংকুৰক এখন চাইকেল দি লৈছোঁ। তাক খুব হেঁপাহ আছিলে এখন চাইকেল ল'বলৈ, বহুত দিনৰ পৰা হেনো কৈ আছিলে আইতাকক। চ' এতিয়া প্ৰথমতে এখন চাইকেল তাক দি লওঁ। এখন দাদা উলিয়াই দিয়ক, ধুনীয়াকৈ উলিয়াই দিয়ক। এখন এতিয়া আজিৰ পৰা তোমাৰ হৈ গ'ল, ঠিক আছে? চাইকেলখন পাই তাৰ চাগে মনটো সঁচাকৈ খুব ভাল লাগিছিল। সেইবাবে সি চাইকেলখন ঘূৰি ঘূৰি চাইছে আৰু এনেদৰে উঠি সি চলাবলৈ চেষ্টা কৰিছে। সঁচাকৈ তাৰ চাগে চাইকেলখন ল'বলৈ আগৰ পৰাই বৰ হেঁপাহ আছিল। ভাল লাগিলে এনেদৰে এটা হাঁহি বিৰিঙাৰ বাবে। তাৰপিছত আমি গৈছোঁ এখন কাপোৰৰ দোকানলৈ, কাৰণ অংকুৰৰ কাপোৰো বহুত কম আছিল, বিশেষকৈ গৰম কাপোৰ। এতিয়া আমাৰ অংকুৰক কাপোৰ কিনি দিম। এতিয়া অংকুৰক কাপোৰ লাগিব নাই? লাগিব। ধুনীয়া ধুনীয়া কাপোৰ ল'বা দেই, যি মন যায় তুমি তাকে লোৱা, যি মন যায়। এই দাদাজনক কোৱা কি কি লাগে ধুনীয়াকৈ। দাদা জেকেট চেকেট আছেনে? বঢ়িয়া একদম জেকেট জিন্স পেণ্ট দিয়ক, আৰু মানে একদম ভালকৈ দিয়ক। যি পচন্দ কৰে সেইটোৱে দিয়ক। দামৰ কাৰণে চিন্তা নকৰিব দেই দাদা, ভালকৈ উলিয়াই দিয়ক, ঠিক আছে? তুমি যি মন যায় তাকে লোৱা দেই। এনেদৰে লাহে লাহে অংকুৰ আৰু মই কাপোৰ চিলেকশ্যন কৰাত ব্যস্ত হৈ গ'লোঁ। খুবেই ভাল ভাল কাপোৰবিলাক তাক চাইছোঁ, ট্ৰাই কৰি যিমান পাৰোঁ ভালতকৈ ভাল কাপোৰটো তাক দিবলৈ চেষ্টা কৰিছোঁ। সিও হাঁহি মুখেৰে প্ৰত্যেকটো কাপোৰ চাইছে, এবাৰ পিন্ধিবলৈ মন কৰিছে। ভাল লাগিছে আজি তাৰ লগত বজাৰ কৰি। আৰু তাৰ এখন গৰম কাপোৰৰ অভাৱ, সেইবাবে এনেদৰে এখন ডাঙৰ লেপ কিনি দিছোঁ। মানে চাই লৈছোঁ লেপখন সঁচাকৈ কিমান ডাঙৰ হয়। চ' এইখিনি বস্তু লোৱা হ'ল। এখন লেপ ল'লোঁ, ডাঙৰ চাইজৰ, যথেষ্ট ৰুম আছে। তাৰপৰা এটা জেকেট ল'লোঁ, তাৰপিছত এযোৰ ট্ৰেক শ্বুট এযোৰ ল'লোঁ, তাৰপিছত এইটো এটা ঘৰত পিন্ধা এনেকুৱা ল'লোঁ, গৰম কাপোৰ ল'লোঁ, আৰু এটা জিন্স পেণ্ট ল'লোঁ এটা, আৰু এটা চাৰ্ট লৈছোঁ। এইখিনি তাৰ নিজৰ বস্তু বজাৰ কৰা হৈ গ'ল। আৰু লৈ আছোঁ। সি যেন আজি অলপমানো ভাগৰ অনুভৱ কৰা নাই, কাৰণ আমি যিমান দূৰ খোজকাঢ়ি গৈছোঁ বজাৰখনত, সিও আমাৰ লগত সমানে খোজ মিলাই আমাৰ লগতে খোজকাঢ়ি গৈছে। আনন্দতে উৎফুল্লিত হৈ আছে আৰু ক'ব নোৱাৰাকৈ তাৰ মুখত এটা মিচিকে হাঁহি ভাহি উঠিছে। কিনিবলৈ আহিছিলোঁ জোতা, কিন্তু দেখিছে ল'ৰাটোৰ পঢ়াৰ প্ৰতি আগ্ৰহ আছে যে বিচাৰিলে এইটো জোতাও লাগিব নহয়, জোতাও লাগিব ন? জোতাও দিম, কিন্তু প্ৰথমতে তাৰ এইটোৱে চকু পৰিলে। চ' ভাবি চাওক এই ল'ৰাটোৰ পঢ়াৰ প্ৰতি কিমান আগ্ৰহ আছে। তাক আগুৱাই নিব পাৰিলে আমাৰ ভাল লাগিব ন? ইয়াতে মোৰ আহি এগৰাকী ফলোৱাৰ্ছ লগ পালোঁ। তেখেতে ইয়াৰ ভিডিঅ' চাইছিলে, লগ পাই এনেকৈ তালৈ স্কুলৰ বেগটো আগবঢ়াইছে। তোমাক কিমান মৰম কৰে দেখিছা? ধন্যবাদ বাইদেউ সহায় কৰাৰ বাবে, ভাল লাগিলে। আৰু ভিডিঅ' চাই থাকিব, হৈ যাব ন? ধুনীয়া জোখতে হ'ব, ভাল লাগিছে বাৰু। অঁ হা জোখত হৈ যাব এইযোৰ। এইযোৰ জোতা এযোৰ দিলোঁ দেই। ভাগৰ লাগিছে চাগে ন খোজকাঢ়ি? যাম আৰু বেছি দিন নাই হৈছে আৰু দেই। আৰু ফাইনেলি গোটেইখিনি এটা হেভি বাজেটৰ বস্তু ল'লোঁ।
এডাল আনলা লৈছোঁ তাৰ কাৰণে একদম মানে যাতে বেছি দিন লাষ্টিং কৰে তেনেকুৱা টাইপৰ মানে আপোনাৰ ধুনীয়াকৈ যাতে সি কাপোৰ কানি ৰাখিব পাৰে। তাৰপিছত আপোনাৰ এখন বিচনা লৈছোঁ ডাঙৰ, প্ৰায় 6.5 ফুটৰ এখন বিচনা, আপোনাৰ ককা আইতাক আৰু নাতিনী একেলগে হ'ব। তাৰপিছত এখন মেট্ৰেছ, তাৰপিছত এখন আপোনাৰ কি টেবুল, তাৰ কাৰণে পঢ়া টেবুল। কিমান ফূৰ্তি পাইছে দেখিছে নাই, পুৰা টানা আজা কৰি আছে, ভাল লাগিছে নাই? হা, এইখনত ধুনীয়াকৈ পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব দেই। পঢ়িবা নাই? পঢ়িবা ন? একদম পুৰা ফূৰ্তি কৰি আছে বস্তুখিনি পাই। ই মানে পঢ়া টেবুলখন বহুত বেছি পচন্দ কৰিছে। আৰু এইখিনিয়ে মানে ইয়াতে ল'লোহি মাজুলী কমলাবাৰীত। প্ৰায় আমাৰ বজাৰ শেষ হ'ল, গোটেইখিনি যিমানখিনি তাৰ দৰকাৰী আছিলে তাৰ ঘৰটো চাই পেলাই যি নাছিলে সকলোখিনি তাক দি গ'লোঁ। এতিয়া আমি বস্তুখিনি ঘৰলৈ লৈ যামগৈ আৰু তাত গৈ দেখাম। গোটেই বস্তুখিনিৰ ভিতৰত সি পঢ়া টেবুলখনতহে বেছি মনোযোগ দিছে। সি চাৰিওফালৰ পৰা চাইছে টেবুলখনৰ, গোটেই ডয়াৰবিলাক খুলি চাইছে, ইটো কৰিছে সিটো কৰিছে, মানে সি কি কৰিব আজি ভাবি পোৱা নাই। ইফালে গোটেইখিনি বস্তু লোৱা হোৱাৰ পিছত এনেদৰে গাড়ীত লোড দিছোঁ ধুনীয়াকৈ, গোটেইবোৰ এটা এটাকৈ মানে উঠাইছোঁ। তাৰ ক্ষেত্ৰত কেইবাজনো ল'ৰাই মোক সহযোগ কৰিছে। আৰু চাওক অংকুৰে কেনেদৰে আমন জীৱনকৈ সেই বস্তুখিনি উঠোৱা চাই আছে, কি মনোযোগেৰে বস্তুখিনি চাই আছে, মুখত এটা মিচিকীয়া হাঁহি লৈ। সঁচাকৈ ভাল লাগিছে। এয়া চোৱা, চব লোড হৈ গ'ল। এতিয়া এভৰিথিং বস্তু আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি যাম ঘৰলৈ, ঘৰত সকলো বস্তু নমামগৈ দেই বাবা। চোৱা, তোমাৰ বস্তু চব উঠিলে নাই? উঠিলে নহয়? এতিয়া যাওঁ ব'লা, ঘৰলৈ যাওঁ। ফাইনেলি আহি পালোহি আকৌ অংকুৰ শইকীয়া ঘৰ। গধূলি হৈ গ'ল বজাৰ কৰি থাকোঁতে। বেচেৰাটো আমাৰ লগত খোজকাঢ়ি কাঢ়ি ভাগৰি পৰিলে, গাড়ীত আহি থাকোঁতে টোপনি গ'ল। আচলতে এতিয়া মই মেইন কথাটো ক'ব ওলাইছোঁ, আজি যে এই যিখিনি ইমানখিনি বস্তু ইয়াক দিবলৈ সামৰ্থ্য হ'লোঁ, এই সকলোখিনি বস্তু আঁৰত এগৰাকী হৃদয়বান মানৱদৰদী মহিলাৰ হাত আছে। তেখেতৰ ঘৰ ডিগবৈত, আৰু মাত্ৰ মই তাক এইখিনি দিবলৈহে আহিলোঁ। গোটেইখিনি বস্তু আঁৰত, সহায়ৰ হাত আগবঢ়া আঁৰত সেই বাইদেউগৰাকীৰ হাত আছে। তেখেতেই তালৈ আগবঢ়াইছে সহায়ৰ হাত। তেখেতৰ স্বৰ্গীয় পিতৃ ডক্টৰ ভৱেশ্বৰ ডেকাৰ সোঁৱৰণিত আগবঢ়াইছে। চ' বাইদেউলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আপোনাৰ বাবে এই কণমানিটোৱে মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। আৰু তাতোতকৈ ডাঙৰ কথা, আপুনি ডিগবৈৰ পৰা মোক ইমানখিনি বিশ্বাস কৰি এইখিনি দিবলৈ মোক আপুনি যিটো সাহস দিলে বা আপুনি যিটো সহায়ৰ হাত আগবঢ়ালে, তাৰ বাবে মই কি বুলি আপোনাক কৃতজ্ঞতা স্বীকাৰ কৰিম। ভবা নাছিলোঁ যে মানুহক সহায় কৰি কৰি এদিন এনেকুৱা মানুহ লগ পাম এইখন যান্ত্ৰিক পৃথিৱীৰ ব্যস্ততাৰ মাজত। আপোনাৰ নিচিনা মানুহ আছে কাৰণে হয়তো এই পৃথিৱীখন দেখিবলৈ ধুনীয়া হৈ আছে, সকলো ভালে আছে। শেষত এটাই কৈছোঁ, আপোনাৰ দৰে মানুহ হাজাৰজন থাকক। তেনেকুৱা হ'লে হয়তো এনেকুৱা দুৰ্ভগীয়া মানুহবিলাকক সদায় সহায়ৰ হাত সদায় আগবঢ়াই সুখী কৰিবলৈ সকলোৱে চেষ্টা কৰিব পাৰিব। শেষত আইতাহঁতলৈ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু অংকুৰ শইকীয়া সদায় এনেদৰে হাঁহি ধেমালি কৰি থাকক। আপুনি হয়তো ভিডিঅ'টো চাই সুখী অনুভৱ কৰিব। এই ল'ৰাটোৱে চাইকেলখন পাই ইয়াত নমাৰ পৰা সি চাইকেলখনৰ পৰা নামিবলৈ মন কৰা নাই। এনি টাইম সেই চাইকেলখনৰ লগতে ব্যস্ত হৈ আছে, তাৰ বস্তুবিলাকৰ লগত ব্যস্ত হৈ আছে। খুবেই সি সুখী অনুভৱ কৰিছে, যদিও সি একো নাজানে। তথাপিতো হয়তো তাৰ আত্মাৰ পৰা আপোনালৈ আশীৰ্বাদ যাচিছে। সদায় বাইদেউ আপুনি ভালে থাকক, কুশলে থাকক। আৰু এই ক্ষেত্ৰত তাক বহুতে সহায় কৰিছে, তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে প্ৰমাণ কৰি দেখালে যে এইখন পৃথিৱীত এতিয়াও মানৱীয়তা জীয়াই আছে আৰু ভৱিষ্যতো জীয়াই থাকিব। চ' মই সেই বাইদেউগৰাকীলৈ শ্ৰদ্ধা নিবেদিলোঁ। আশীৰ্বাদ কৰিব আৰু সদায় এনেদৰে মোক সহযোগ কৰি যাব মোৰ এই এটি মিঠা হাঁহি আৰু অলপমান সুখৰ সন্ধানৰ যাত্ৰাটোত। আইতা, মনটো ভাল লাগিছে নিশ্চয়? ভাল লাগিছে ন? এটাই কামনা কৰিছোঁ, আপোনাৰ একমাত্ৰ নাতিনীটো সদায় সুখেৰে থাকক, ভালে থাকক। চ' এই সন্ধ্যাকাল মই এই মাজুলী দক্ষিণপাট সত্ৰৰ পৰা আজি ভিডিঅ'টো এই অংকুৰ শইকীয়া ঘৰৰ পৰা ইমানতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে বিচাৰি পাইছে ভিডিঅ'টোত কিবা এটা আদৰ্শ, শ্বেয়াৰ কৰি দিব, আন 10জনেও পাওক আৰু আন 10জনৰ মনটো সেই বাইদেউগৰাকীৰ দৰে হওক, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ।